তেখেতৰ গীতত কৈ গৈছে পলিটিক্স নকৰিবা বন্ধু। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনাকাংক্ষিত আৰু অবিশ্বসনীয় যিটো দুখ সংবাদ, তাৰ পিছতো এছাম ৰাজনৈতিক দল, এছাম ৰাজনৈতিক ব্যক্তিয়ে যি ধৰণে বক্তব্য দিছে, সেই বক্তব্যবিলাকে নিশ্চিতভাৱে মই নামটো আপোনালোকে চলাই আছে সামাজিক মাধ্যম বা সংবাদ মাধ্যমত গোটেই কথাবিলাক নাম চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়াই কয় যে অসমৰ জুবিন গাৰ্গৰ অনুৰাগীক ধন্যবাদ দিব লাগিব, বেলেগ ৰাজ্যত হ'লে চব জ্বলাই দিলেহেঁতেন। এই ধৰণৰ ভাবুকি, এই ধৰণৰ সন্ত্ৰাসৰ বাতাবৰণ, এই ধৰণে অসমখনক অস্থিৰ কৰাৰ তেওঁলোকৰ যিটো গভীৰ, তেওঁলোকৰ যিটো গোপন যিটো মানে এজেণ্ডা, আজি লুৰিণজ্যোতি গগৈয়ে বিভিন্ন ধৰণৰ বক্তব্য দি আছে, কালিও বক্তব্য দিছে, এইফালে অখিল গগৈ ডাঙৰীয়াও বক্তব্য দি আছে। এনেকুৱা বহু ব্যক্তিয়ে অসমখনক অস্থিৰ কৰাৰ কাৰণে হয়তো তেওঁলোকে নাজানো বুজি পাইছেনে পোৱা নাই, কিন্তু তেওঁলোকৰ বক্তব্যত এই ধৰণৰ কথাবিলাক মানে ফুটি উঠিছে যেন অসমখনক অস্থিৰ কৰক, অসমখনক অশান্ত কৰক আৰু এওঁলোকে খোলা পানীত মাছ ধৰক। খোলা পানীত মাছ ধৰিবৰ কাৰণে এওঁলোকৰ যি ষড়যন্ত্ৰ বা এওঁলোকৰ যি পৰিকল্পনা, অসমৰ ৰাইজে তাক সফল হ'ব নিদিয়ে। অসমৰ ৰাইজে, অসম চৰকাৰে এওঁলোকৰ এই ষড়যন্ত্ৰবিলাকৰ উমান পায়েই আছে আৰু সেই হিচাপে পদক্ষেপবিলাক লৈও আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস ৰাখক আৰু চৰকাৰখনৰ প্ৰতি বিশ্বাস ৰাখক আৰু লগতে SIT যি টীম গঠন হৈছে, টীমৰ ওপৰতো বিশ্বাস ৰাখক। নিশ্চিতভাৱে দোষী উপযুক্ত কঠোৰ শাস্তি নিশ্চয় পাব। আৰম্ভণিৰ দিনটোৰ পৰাই আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি ৰহস্যজনক আমাৰ পৰলোক গমন, আমি কোনেও আজিলৈকে কথাটো বিশ্বাসত ল'ব পৰা নাই। তথাপিও নিয়তিৰ নিষ্ঠুৰ পৰিহাস আমি মানি ল'ব লাগিব আৰু অসমৰ ৰাইজৰ দাবী অনুসৰি ৰাইজে যি ধৰণে দাবী কৰিছে সেই ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা চৰকাৰখনে প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ পৰা আৰম্ভ কৰি শেষকৃত্যলৈকে সকলোখিনি কৰিছে। আনকি আজি যোৰহাটত যি তেখেতৰ আদ্যশ্ৰাদ্ধ চলি আছে, তাতো চৰকাৰখনে সহযোগিতা আগবঢ়াইছে, ৰাইজেও সহযোগিতা আগবঢ়াইছে। গতিকে আমি এইখিনি কোনো ধৰণৰ চেষ্টাৰ ক'তো ক্ৰুটি বা হানি বিঘিনি হ'বলৈ দিয়া নাই। তাৰোপৰি এই গোটেই ঘটনাটোৰ ৰহস্যজনক গোটেই তেখেতৰ যি মৃত্যু, সেই মৃত্যুৰ এটা ক্ষীপ্ৰ তদন্ত কৰাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা SIT গঠন কৰা হৈছে আৰু SITক সকলো অধিকাৰ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে দি দিছে আৰু SITয়েও তেওঁলোকে সকলোখিনি দিশ ক্ষীপ্ৰতাৰে চোৱা চিতা কৰিছে, তদাৰক কৰিছে আৰু তাৰ পৰিণতি স্বৰূপে আজি যি দুজনক আমি সকলোৱে সন্দেহ কৰি আছোঁ বা ৰাইজে সন্দেহ কৰিছে যে তেওঁলোকৰ গাফিলতি হওক, তেওঁলোকৰ বিভিন্ন হয়তো যিকোনো কথা মানুহে ভাবি আছে, কৈ আছে। গতিকে মূল সন্দেহযুক্ত দুইজনক আজি SITয়ে গ্ৰেপ্তাৰ কৰি 14 দিনৰ বাবে তেওঁলোকক পুলিচ হিৰাচতত ৰাখিছে। আমি আশা কৰিম যে এই গোটেই ৰহস্যজনক আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যদি কোনোবা জড়িত হৈছে, সকলোৰে বিৰুদ্ধে কঠোৰতম পদক্ষেপ ল'ব লাগে। আইনত যাতে কোনো তেওঁলোকে সুৰুঙাৰে সাৰি যাব নোৱাৰে, এই গোটেই কথাটো SITয়ে বিশেষভাৱে নজৰ ৰাখিব লাগে আৰু নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰাৰ প্ৰশ্নই নুঠে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অন্তৰৰ পৰাই গোটেই কামখিনি কৰিছে আৰু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগিব আৰু ইয়াত যি ধৰণৰ যি শক্তিয়ে নাথাকক জড়িত হয়, এই সকলো শক্তিক আইনৰ আওতালৈ আনিব আৰু ইয়াৰ পূৰ্ণ বিচাৰ হ'ব, ক্ষীপ্ৰ বিচাৰ হ'ব। ইতিমধ্যে আজি মই ছ'চিয়েল মিডিয়াতে শুনিছোঁ যে CIDৰ যিজন হেড কৰিছে মুন্না গুপ্তা ডাঙৰীয়া, তেখেতে কৈছে এইটো ফাষ্ট ট্ৰেক যিটো আমি কৈ আছোঁ, দাবী কৰি আছোঁ, ফাষ্ট ট্ৰেক লেভেলতে
গোটেই কথাখিনি সামাজিক মাধ্যমত মই চাইছোঁ। গতিকে ফাষ্ট ট্ৰেক এটা আইনী প্ৰক্ৰিয়া, মানে সোনকালে যাতে আমি দোষীক চিনাক্ত কৰি তেওঁলোকক যাতে আমি শাস্তি দিব পাৰোঁ, এই কথাটো আমি সকলোৱে মনে প্ৰাণে বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।